নমস্কাৰ এই মুহূৰ্তলৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈক অপেন চ্যালেঞ্জ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শপত খাই কওক গৌৰৱ গগৈ, পাকিস্তানত বেংক একাউণ্ট আছে নে নাই? 2 বছৰত গৌৰৱ গগৈৰ 1 গুণ সম্প্ৰীতি বৃদ্ধি। 6 ইসলামিক সংগঠনের মুকলি সমর্থন হাগ্রামালৈ। বিটিসিত শক্তি বৃদ্ধি এনডিএর। নির্বাচনের মাজতে জনসাধাৰণক দিছে ভাল খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী গেছ সিলিন্ডাৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। গৌৰৱ গগৈক অপেন চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰহিলৈ গীতালৈ বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। গীতা ভাগৱত চুই দুয়ো শপত খাম। ভাৰতৰ বাহিৰত যদি 1 ইঞ্চিও মাটি নাই বুলি, যদি 1 ইঞ্চিও মাটি আছে 72 ঘণ্টাৰ ভিতৰত আমাৰ মৃত্যু হ'ব। গৌৰৱেও শপত খাওক ভাৰতৰ বাহিৰত পৰিয়ালৰ সম্পত্তি নাই বুলি, পাকিস্তানৰ বেংক একাউণ্ট নাই বুলি কওক। 2 বছৰত গৌৰৱ গগৈৰ 100 গুণ সম্পত্তি বাঢ়িছে, কিন্তু গৌৰৱক কোনেও প্ৰশ্ন নকৰে। কোভিড হস্পিটেল ময়ে গুৰু, ময়ে টাৰ্গেট সদায়। পাকিস্তানৰ বেংকৰ কাগজ দেখুওৱাৰ পাছতো সকলো নিমাত। দেউতাক ডাঙৰ মানুহ হলে সকলো নিমাত। আমাৰ দেউতা সাধাৰণভাৱে আমি কি একো কৰিব নোৱাৰো। মোৰ পুত্ৰৰ 17টা কোম্পানী আছে বুলি কয়, কিন্তু 17টা কোম্পানীৰ এটাও নাম কব নোৱাৰে। তাৰপিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত এনডিএৰ ভাল খবৰ। হাগ্ৰামালৈ মুকলি সমৰ্থন 6 ইসলামিক সংগঠনৰ। 6 ধৰ্মীয় ইসলামিক সংগঠনে পূৰ্ণ সমৰ্থন দিব হাগ্ৰামা মহিলাৰীক। বিটিসিৰ মুছলমান হাগ্ৰামা মহিলাৰীৰ লগতে থাকিব। আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। হাগ্ৰামা মহিলাৰীয়ে উন্নয়ন, শান্তি আৰু শিক্ষাৰ কথা কয়। এতিয়াৰ মুছলমান বুৰ্বক হৈ থকা নাই। মাত্ৰ 4.5 মাহত হাগ্ৰামা চৰকাৰে বহু উন্নয়ন কৰিছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিছে হাগ্ৰামা চৰকাৰে। আমি এনডিএৰ লগতে আছো, আন কাৰো লগতে নাই। বিজনীৰ 50%ৰো অধিক মুছলমানৰ ভোট এনডিএৰ ফালে যাব। হাগ্ৰামা মহিলাৰীৰ কোনো বিকল্প নাই। সদৌ অসম মাদ্ৰাসা শিক্ষা বোৰ্ড, জামাত উলামা ই হিন্দ উপস্থিত। বিটিসিৰ উলামা কাউন্সিল, আজ সুন্না ট্ৰাষ্টেও জানালে সমৰ্থন। হাগ্ৰামাক সমৰ্থন সদৌ অসম আৱাসিক ইছলামিক শিক্ষা সংস্থাৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত এনডিএৰ বাবে এয়া ভাল খবৰ। হাগ্ৰামালৈ মুকলি সমৰ্থন 6 ইসলামিক সংগঠনৰ। তাৰপিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনী দামখহিয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যবাসীক প্ৰদান কৰিব দুটাকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। ইন্ধনৰ সংকটৰ মাজতে সৰ্ববৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়াকৈ চিলিণ্ডাৰ দিয়া হ'ব। প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ। উজালা আঁচনি চিলিণ্ডাৰৰ নামত ছাবচিডিও প্ৰদান কৰিব চৰকাৰে। এইবাৰ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ। নিৰ্বাচনী দামখহিয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যবাসীক প্ৰদান কৰিব দুটাকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ।